সমগ্ৰ অসমত ইছলামিক জেহাদী সংগঠনৰ ক্ৰমবৰ্ধমান ভাবুকি তথা জেহাদী কাৰ্যকলাপ ৰোধ কৰাত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থতাৰ বিৰুদ্ধত আজি ভাৰতীয় জনতা সংখ্যালঘু মৰ্চাৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন কৰা হয়। এই কাৰ্যসূচীত সংখ্যালঘু মৰ্চাৰ সদস্যসকলে দীঘলী পুখুৰীৰ পাৰ উত্তাল কৰি তোলে। মূলতঃ ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰত শংকৰদেৱো আছিল, আজান ফকীৰো আছিল। সেয়েহে ভাৰতবৰ্ষত জেহাদীৰ কোনো প্ৰয়োজন নাই। ভাৰতবৰ্ষৰ নিচিনা ৰাষ্ট্ৰত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ভাতৃত্ববোধেৰে বসবাস কৰি আছে। ভাৰতবৰ্ষৰ ৰাস্তা ঘাট সকলোতে নামাজ পঢ়িলেও কওঁতা নাই, কিন্তু আৰৱত ৰাস্তাত নামাজ পঢ়িলে পঢ়োতাৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হয়। গতিকে বহিৰা ইছলামিক শক্তিয়ে ভাৰতবৰ্ষত জেহাদ সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই। জেহাদ মাত্ৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ দৰে বিভিন্ন সমাজ বিৰোধী কামত প্ৰয়োজন আছে। গতিকে সেইসকলৰ লগত জড়িত থকা সকলৰ আইনী তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও কংগ্ৰেছ চৰকাৰ মুৰ্দাবাদ, তৰুণ গগৈ মুৰ্দাবাদ, কংগ্ৰেছ চৰকাৰ হাই হাই, জেহাদী কাৰ্যকলাপ ৰোধ কৰক আদি শ্লোগানেৰে দীঘলী পুখুৰীৰ পাৰ উত্তাল কৰি তোলে। সেয়েহে আজিৰ এই ধৰ্মঘট কাৰ্যসূচীত অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি হমিনুল আহৱাল, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মুকুতা ডেকা, গুৱাহাটী মহানগৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মহম্মদ জুলফিকৰ ৰহমান আদিৰ লগতে ৰাজ্যিক আৰু জিলা কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। গতিকে এই ধৰ্মঘট স্থলীৰ পৰা বিজেপি মহানগৰ জিলা সমিতিৰ সভাপতি মুকুতা ডেকাই কয়, ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ সংখ্যালঘু মৰ্চাই এই অৱস্থান ধৰ্মঘট পালন কৰিছে। জেহাদী যি কাৰ্যকলাপ বৃদ্ধি পাইছে সমগ্ৰ অসমত, ভাৰতীয় জনতা পাৰ্টি আজি বহু বছৰৰ পৰাই এই জেহাদী মৌলবাদী সংগঠনসমূহ যে কাৰ্যকলাপ বৃদ্ধি হৈছে সেই বিষয়ে আমি প্ৰতিবাদ কৰি আহিছোঁ। কিন্তু বিভিন্ন সময়ত অৰাজনৈতিক সংগঠনসমূহেও এই বিষয়ে মাত মাতি আহিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা শ্ৰদ্ধাৰ তৰুণ গগৈদেৱে সদায় টুলুঙা মন্তব্যৰে অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে আৰু অসমৰ জনসাধাৰণক সুৰক্ষিত দিব পৰা নাই। আজি জেহাদী কাৰ্যকলাপ যে বৃদ্ধি পাইছে, তৰুণ গগৈ ডাঙৰে নিজেই কৈছে যে জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে। যদি অসমৰ এজন মুখ্যমন্ত্ৰীয়ে জেহাদী কাৰ্যকলাপ বৃদ্ধি হৈছে বুলি কয়, তেনেধৰণে অসমৰ মুখ্যমন্ত্ৰীজনে গাড়ীত থকাটো জানো উচিত? সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা গুৱাহাটী মহানগৰ জিলা সমিতিয়ে আমি দাবী জনাইছোঁ যে তৰুণ গগৈ ডাঙৰে পদত্যাগ কৰক আৰু অসমৰ জনসাধাৰণক এখন সুস্থ চৰকাৰ কৰাৰ কাৰণে অসমৰ জনসাধাৰণক আকৌ সুস্থভাৱে যেন নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি, সেইকাৰণে আমি পদত্যাগ কৰিবলৈ তৰুণ গগৈক দাবী জনাইছোঁ। আৰু UDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়াই সদায় সন্ত্ৰাসবাদৰ লগত কথাখিনি সদায় তেওঁ আওকণীয়া মনোভাৱ আমি দেখা পাইছোঁ। আৰু আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে অসমত যি জেহাদী আৰু মৌলবাদী যি কাৰ্যকলাপ বৃদ্ধি পাইছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই যে জড়িত আছে সেই কথা আমি সাংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ। সেইকাৰণে আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক ধিক্কাৰ দিছোঁ আৰু আমি দাবী জনাইছোঁ চৰকাৰক বদৰুদ্দিন আজমল ডাঙৰীয়াক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈ তেওঁক বিহিত ব্যৱস্থা কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।